গানে কি আনে কি খানে সুৰৰ খোপানে খোপানে। সুস্বাগতম, নমস্কাৰ প্ৰিয় দৰ্শক। আপোনালোকৰ হোষ্ট এণ্ড দোষ্ট পাৰ্থই আজিও লৈ আহিছে আপোনালোকৰ বাবে এগৰাকী নতুন অতিথি শিল্পী। আৰু আজি আমাৰ এই মঞ্চখন শুৱনি কৰিবলৈ আহি আছে অসম জাতীয় বিদ্যালয় নুনমাটিৰ ৫ম শ্ৰেণীৰ ছাত্ৰী, মাত্ৰ 10 বছৰ বয়সীয়া বাগ্মিতা শৰ্মা। মই বাগ্মিতাক এই মঞ্চলৈ স্বাগতম জনাইছো। বাগ্মিতা, আহা। এইগৰাকী হ'ল আজি আমাৰ এই মঞ্চ শুৱনি কৰা শিল্পীগৰাকী, অকণমানি বাগ্মিতা। আচ্ছা বাগ্মিতা, তোমাৰ নামটো বৰ ধুনীয়া। তোমাৰ এই বাগ্মিতাৰ অৰ্থটো কি কোৱাচোন? বাগ্মিতাৰ অৰ্থটো হ'ল বাকপটুতা। বাগ্মিতাৰ অৰ্থটো হ'ল বাকপটুতা। মানে তুমি কথা খুব কম কোৱা ন? কম নহয়, বেছি। ঠিকেই, মাক বাপেকে ভাল নাম দিছে, এইটো মোকেই কৈ দিছে বোলে কথা কম নকয়, বেছি কয়। বাকপটুতা, বাগ্মিতা, একদম একচুৱেল নাম কৈ দিছে, বৰ ভাল পাইছোঁ। বাকী যি কি নহওক, আমাৰ এই মঞ্চখন শুৱনি কৰিব বাগ্মিতাই আৰু আপোনালোকক আমোদ দিব। বাগ্মিতা, তুমি আজি আমাক প্ৰথমতে কোনটো গীত শুনাবা? মই সেই বিষ্ণুৰাভাদেৱৰ এটি গীত শুনাম। সেই গীতটিৰ নাম হ'ল মোৰ কবিতাৰ ছন্দ লাগি। বাহ, বাগ্মিতাই কলাগুৰু শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সেই কালজয়ী গীতটো শুনাব, মোৰ কবিতাৰ ছন্দ লাগি। আহকচোন এওঁৰ কণ্ঠত একেলগে আমি উপভোগ কৰোঁ। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দনটোৰ জাগেনে। মোৰ স্পন্দন জাগিলে কিন্তু, আৰু মই 100% নিশ্চিত বাগ্মিতাৰ এই গানটোৱে, এই গীতটোৱে আপোনালোকৰ স্পন্দন জগালে। কাৰণ কলাগুৰুৱে তেতিয়া সৃষ্টি কৰা এই গীতটো বাগ্মিতাই সঁচাকৈ খুব সুন্দৰভাৱে উপস্থাপন কৰিলে। কিন্তু প্ৰিয় দৰ্শক, মই এইকণ সময়তে বাগ্মিতাক আপোনালোকৰ কাষৰ পৰা অকণমান আঁতৰাই লৈ যাব লাগিব। মানে মই ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ লগ হ'ম আৰু গান শুনিম বাগ্মিতাৰ কণ্ঠত, কিন্তু বিৰতিৰ সিটো পাৰত। সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাই আপোনালোকক লৈ আহিব বিচাৰিছোঁ আমাৰ আজিৰ অতিথি শিল্পী এই বাগ্মিতাৰ কাষলৈ।
বাগমিতাৰ বিষয়ে আপোনালোকক বহুত ক'বলগীয়া আছে বাগমিতা কিন্তু অকল এগৰাকী গায়িকাই নহয় বাগমিতাই নাচিও ভাল পায় মানে ভাৰত নাট্যমৰ আনুষ্ঠানিক শিক্ষা লৈ আছে ৰ'ব এটা ডাঙৰ কথা ক'বলৈ আছে বাগমিতাই পৰিৱেশন কৰা ভাৰত নাট্যমৰ অনুষ্ঠান দেখি শ্ৰদ্ধাৰ ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখীয়ে তেওঁক বহুত প্ৰশংসা কৰাৰ উপৰিও মানে পুৰস্কাৰো দিছে নে হয়নে হয় কি অনুষ্ঠানটো তুমি ক'ত কৰিছিলা য'ত ৰাজ্যপাল মহোদয়ে তোমাক তোমাৰ অনুষ্ঠানটো চাইছিলে ক'ত কৰিছিলে সেই অনুষ্ঠানটো জ্যোতি চিত্ৰবনত এটা অনুষ্ঠান পৰিৱেশন কৰিছিলে য'ত উপস্থিত আছিল শ্ৰদ্ধাৰ ৰাজ্যপাল ডাঙৰীয়া আৰু ভূয়সী প্ৰশংসা কৰিছে বাগমিতাক আৰু পুৰস্কাৰ দিছে বাগমিতাৰ এই যাত্ৰা আৰু আগুৱাই যাওক বাগমিতা এটা উজ্জ্বল নক্ষত্ৰ হওক এই জগতখনত দেখা দিয়ক সেই কামনা আমাৰ থাকিল আহক এইবাৰনো বাগমিতাই আমাক কোনটো গীত শুনায় তেওঁৰ মুখৰ পৰা শুনো বাগমিতাই এইবাৰ আমাক কি শুনাবা মই শ্ৰদ্ধাৰ ভূপেন মামাৰ এটি গীত শুনাম শ্ৰদ্ধাৰ ভূপেন্দ্ৰাৰ এটি গীত শুনাব আহক একেলগে উপভোগ কৰোঁ ৰং কিনিবা
ৰং কিনিবা কোনে বাহ ভূপেন্দ্ৰৰ এই অনবদ্য সৃষ্টিক আজি বাগ্মিতাই এখন মঞ্চত পুনৰ প্ৰাণ দিলে সঁচাকৈ খুব ভাল গাইছে গীতটো নহয়নে বাৰু মোৰ লগত নিশ্চয় আপোনালোকো একমত প্ৰিয় দৰ্শক বাগ্মিতাৰ কথা কৈ থাকিলে উৰকে নপৰে দেখোন আমাৰ আজিৰ অতিথিগৰাকী এগৰাকী মডেলো কি হ'ল আচৰিত হৈ গ'ল সঁচা কথা এইটো বয়সতে মডেলিঙৰ জগতখনত খোজ পেলোৱা বাগ্মিতাই লিটল মিছৰ খিতাপো অৰ্জন কৰিছিলে সঁচা কথা তাৰ বাবে আমি এই মঞ্চৰ পৰা বাগ্মিতাক বহুত 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 ধন্যবাদ জনাইছো দেই থ্যাংক ইউ ওয়েলকাম ঠিক আছে আৰু কথা পাতিম বাগ্মিতাৰ বিষয়ে জানিম গীত শুনিম কিন্তু এটা বিৰতিৰ পাছত খুৰৰ খুপানে খুপানে খুৰৰ খুপানে খুপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানে কি আনে সিজন 2 এই খুৰিয়া মঞ্চখনলৈ প্ৰিয় দৰ্শক বেছি সময় নষ্ট নকৰো নেকি কথা এটা খুদিছিলো এই বিৰতিৰ সময়কণতে আমাৰ বাগ্মিতাক বোলে সোণৰ খাৰু নালাগে লাগে মাকৰ মৰম মানে এই দিয়ক বুজি পাইছে চাগে হয় এইবাৰ আমাক বাগ্মিতাই শুনাব শ্ৰদ্ধাৰ দীপালী বাইদেউৰ এটি চিৰ সেউজ গীত আহক আমি সকলো একেলগে উপভোগ কৰোঁ বাপৰে এই কণমানি 10 বছৰীয়া ছোৱালীজনীৰ কণ্ঠত কিবা যাদু আছে নহয়নে বাৰু মোকতো আপলোড কৰিছে আপোনালোককো নিশ্চয়
কৰিবই লাগিব আচ্ছা এই তুমি 10 বছৰ বয়সত যে বিয়াৰ কথা ভাবিলা কেলে মানে পুনৰ খাৰু নালাগে বিয়াৰ বাবে তুমি আইৰ মৰমহে বিচাৰিছে কথাটো কিনো বাগমিতা মই প্ৰথমতে সেই গানতহে ভাবিছোঁ এইটো ও তাই গানতহে ভাবিছে আৰু সুধিবই নালাগে নহয় কাৰণ বাগমিতাৰ অৰ্থ বাক ফুটুতা বাৰু যি কি নহওক মই এইখিনিতে ল'ব লাগিব এক চমু বাণিজ্যিক বিৰতিৰ পিছত আকৌ বাগমিতাৰ কণ্ঠত গান শুনিম আমি সুৰৰ খুপানে খুপানে সুৰৰ খুপানে খুপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানে কি আনে এই খুৰীয়া মঞ্চখনলৈ য'ত উপস্থিত আছে আপোনালোকৰ আমাৰ মৰমৰ বাগমিতা ইতিমধ্যে তেওঁৰ কণ্ঠৰ জাদুৰে আমাক সকলোকে মোহিত কৰিলে আৰু আছে গীত শুনিবলৈ বাগমিতাৰ কণ্ঠৰ গতিকে শুনো আহক তেওঁ এবাৰ আমাক কোনটো গীত শুনাই কি শুনাবা আমাক বাগমিতা এবাৰ মই বিষ্ণুৰাভা দেৱৰ এটি গীত শুনাম বিষ্ণুৰাভা দেৱৰ এটি গীত আহক কলাগুৰুদেৱৰ এই গীতটো শুনো বাগমিতাৰ কণ্ঠত ধন্যবাদ তোমাক বহুত 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 ধন্যবাদ বাগমিতা কলাগুৰুদেৱৰ গীতটো তুমি ইমান সুন্দৰকৈ আমাক গাই শুনালা সঁচাকৈ ৰাভাদেৱৰ সৃষ্টিৰ কথাই বেলেগ নহয়নে অদ্ভুত সৃষ্টি আৰু সেইকাৰণে আমাৰ সকলোৰে নমস্য যি কি নহওক প্ৰিয় দৰ্শক মই আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰিবই লাগিব আৰু বাগমিতাকো মই আপোনালোকৰ সন্মুখৰ পৰা আজি আঁতৰাই নিবই লাগিব কিন্তু মই পুনৰ আহিম এগৰাকী নতুন অতিথিক লৈ এইখন মঞ্চলৈ য'ত বহিম সেই নতুন অতিথিগৰাকী আপুনি মই গতিকে তেতিয়ালৈকে চাই থাকিব গানে কি আনে ছিজন 2 সুৰৰ খুপানে খুপানে